নমস্কাৰ আপুনি চাই আছে সচ দ্য ৰিয়েলিটি ষ্টুডিঅ'ত মই পৰিস্মিতা এই মুহূৰ্তত লৈ আহিছো অত্যন্ত এটা গুৰুত্বপূৰ্ণ খবৰ মিয়াক হুংকাৰ সিটু বৰুৱাই কেইবাটাও মন্তব্য কৰিছে যে মিয়াই নামনি অসমৰ পাছতে উজনি অসমখন আগ্ৰাসন কৰাৰ চেষ্টা কৰিছে মিয়াই নামনি অসমৰ আমাৰ খিলঞ্জিয়া বাইভনীক আক্ৰমণ কৰিছে ধৰ্ষণ কৰি হত্যা কৰিছে আমি অসমখনক বাংলাদেশ হ'বলৈ দিব নোৱাৰো অসমখনক আমি পাকিস্তান হ'বলৈ দিব নোৱাৰো মিয়াই অসমখনক ইছলামিক ৰাষ্ট্ৰলৈ ৰূপান্তৰিত চেষ্টা কৰিছে এইদৰে এতিয়া মিয়াক হুংকাৰ প্ৰদান কৰিছে সিটু বৰুৱাই সংবাদ মাধ্যমৰ আগত কেইবাটাও বৃহৎ মন্তব্য কৰিছে সিটু বৰুৱাই এই মুহূৰ্তত আমি খবিস্তাই লয়নাৰ চেষ্টা কৰিছো এটা গুৰুত্বপূৰ্ণ খবৰ মিয়াৰ লক্ষ্য উদ্দেশ্য হৈছে নামনিৰ পিছত সমগ্ৰ উজনি অসমত আগ্ৰাসন চলাই জনাই যোৱাৰ চেষ্টা কৰিছো অসমখনক বাংলাদেশৰ লগত সামিল কৰাৰ এটা ডাঙৰ খবৰ আৰু অসমখনক এখন ইছলামিক ৰাষ্ট্ৰলৈ ৰূপান্তৰিত কৰা এয়াই হল মিয়াৰ লক্ষ্য উদ্দেশ্য আমি অসমখন বাংলাদেশ পাকিস্তান হ'বলৈ দিব নোৱাৰো জনাই গৈছো নামনিত মিয়াই খিলঞ্জিয়া মানুহক পিটিছে এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ খিলঞ্জিয়া মানুহৰ মাটি বাৰী সকলো কাঢ়ি লৈছে মিয়াই নামঘৰৰ মাটি সত্ৰৰ মাটি বেদখল কৰিছে মিয়াই চুৰ ডকাইত সকলোবোৰ মিয়া এই মুহূৰ্তত জনাই গৈছো আৰু এইদৰে মিয়া কেতিয়া হুংকাৰ সিটু বৰুৱাৰ এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ প্ৰতিগৰাকী দৰ্শকক জনাই যোৱাৰ চেষ্টা কৰিছো যে মিয়াৰ লক্ষ্য আৰু উদ্দেশ্যই হৈছে নামনিৰ পিছত সমগ্ৰ উজনি অসমখনত আগ্ৰাসন চলাই অসমখনক বাংলাদেশৰ লগত সামিল কৰোৱাই মিয়াৰ লক্ষ্য উদ্দেশ্য অসমখনক এখন ইছলামিক ৰাষ্ট্ৰলৈ ৰূপান্তৰ কৰাই মিয়াৰ লক্ষ্য উদ্দেশ্য আমি অসমখনক আমি শিৱসাগৰখনক আমি অসমখনক কেতিয়াও বাংলাদেশ পাকিস্তান হ'বলৈ দিব নোৱাৰো নামনিত মিয়াই খিলঞ্জিয়া মানুহক পিটিছে খিলঞ্জিয়াৰ বাইভনীক ধৰ্ষণ কৰিছে তাৰ পিছত হত্যা কৰিছে আক্ৰমণ কৰিছে আমি যদি চাওঁ যোৱা কেইদিনমান পূৰ্বে যি নলবাৰীত ভয়ংকৰ কাণ্ড সংঘটিত হৈছিল হিয়াও কিন্তু মিয়াৰ কাৰণে নিমিষতে প্ৰাণ হেৰুৱাইছিল মাধুৰ্য বৰ্মনে প্ৰাণ হেৰুৱাইছিল আৰু এইদৰে এতিয়া মন্তব্য কৰিছে সিটু বৰুৱাই আৰু খিলঞ্জিয়া মানুহৰ মাটি বাৰী সকলো কাঢ়ি লৈছে মিয়াই নামঘৰৰ মাটি সত্ৰৰ মাটি বেদখল কৰিছে চুৰ ডকাইত সকলোবোৰ মিয়াক এইদৰে এতিয়া হুংকাৰ প্ৰদান কৰিছে সিটু বৰুৱাই মিয়াক লৈ গৰজি উঠিছে সিটু বৰুৱা কেইবাটাও বৃহৎ মন্তব্য কৰিছে আমি জনাই যোৱাৰ চেষ্টা কৰিছো প্ৰতিগৰাকী দৰ্শকক যে নামনিৰ পিছত মিয়াই এতিয়া উজনি অসম আগ্ৰাসনৰ চেষ্টা চলাইছে আৰু অসমখনক বাংলাদেশৰ লগত সামিল কৰাৰ এক লক্ষ্য আৰু উদ্দেশ্যই হৈছে মিয়াৰ অসমখনক ইছলামিক ৰাষ্ট্ৰলৈ ৰূপান্তৰিত কৰাৰ লক্ষ্য উদ্দেশ্যই হৈছে মিয়াই আমি যদি চাওঁ তেনেহলে নামনি অসমত এক প্ৰকাৰে মিয়াৰ আগ্ৰাসন চলিছে মিয়াই খিলঞ্জিয়াৰ বাই ভনীক ধৰ্ষণ কৰে তাৰ পিছত হত্যা কৰে প্ৰেম প্ৰত্যাখ্যান নাকচ কৰোতে নলবাৰীত যি ভয়ংকৰ ঘটনা সংঘটিত হৈছিল মিয়াৰ কাৰণে নিমিষতে প্ৰাণ হেৰুৱালে মাধুৰ্য বৰ্মনে বৃহৎ মন্তব্য কৰিছে সিটু বৰুৱাই আৰু আমি অসমখন বাংলাদেশ পাকিস্তান হ'বলৈ নিদিও নামনিত মিয়াই খিলঞ্জিয়া মানুহক পিটিছে খিলঞ্জিয়া মানুহৰ মাটি বাৰী সকলোবোৰ কাঢ়ি লৈছে নামঘৰৰ মাটি সত্ৰৰ মাটি বেদখল কৰিছে মিয়াই চুৰ ডকাইত এই সকলোবোৰ চুৰ ডকাইত ড্ৰাগছ মাফিয়া এই সকলোবোৰৰ লগত জড়িত মিয়া এইদৰে এতিয়া সিটু বৰুৱাই কেইবাটাও বৃহৎ মন্তব্য কৰিছে আমি এই মুহূৰ্তত প্ৰতিগৰাকী দৰ্শকক সবিশেষ জনাই যোৱাৰ চেষ্টা কৰিছো এটা ডাঙৰ খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ মিয়াক লৈ গৰজি উঠিছে সিটু বৰুৱাই কেইবাটাও বৃহৎ মন্তব্য কৰিছে এই মুহূৰ্তত প্ৰতিগৰাকী দৰ্শকক জনাই যোৱাৰ চেষ্টা কৰিছে মিয়াৰ যি লক্ষ্য সেয়া হৈছে অসমখনক বাংলাদেশৰ লগত সামিল কৰাৰ ডাঙৰ মন্তব্য কৰিছে ইছলামিক ৰাষ্ট্ৰলৈ ৰূপান্তৰিত কৰাৰ লক্ষ্য উদ্দেশ্য হৈছে মিয়াৰ এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ জনাই যোৱাৰ চেষ্টা কৰিছো প্ৰতিগৰাকী দৰ্শকক সিটু বৰুৱাই কেইবাটাও বৃহৎ মন্তব্য কৰিছে মিয়াক লৈ চুৰ ডকাইত ড্ৰাগছ মাফিয়া যিসমূহ আচলতে অৰাজনৈতিক কাম সেই কামসমূহৰ লগত জড়িত মিয়া এই মুহূৰ্তত প্ৰতিগৰাকী দৰ্শকক সবিশেষ জনাই যোৱাৰ চেষ্টা কৰিছো এটা গুৰুত্বপূৰ্ণ খবৰ মিয়াই অসমখনক শেষ কৰি পেলাইছে এফালৰ পৰা শেষ কৰি পেলাইছে নামনিৰ পিছতে এবাৰ উজনি অসমত আগ্ৰাসন চলোৱাৰ চেষ্টা কৰিছে মিয়াই এইদৰে এতিয়া কেইবাটাও বৃহৎ মন্তব্য কৰিছে সিটু বৰুৱাই আমাৰ হাতত সিটু বৰুৱাৰ মন্তব্য আছে আমি পুনে মন্তব্য শুনোৱাৰ চেষ্টা কৰিম আহোম সাম্ৰাজ্যৰ 600 বছৰীয়া আহোম সাম্ৰাজ্যৰ
গৌৰৱ উজ্জ্বল ইতিহাসৰ সাক্ষী হৈছে শিৱসাগৰ। এই শিৱসাগৰ জিলাৰ ৰংপুৰ এটা সময়ত আহোম সাম্ৰাজ্যৰ ৰাজধানী আছিল। আজি এইখন ঠাই হৈছে এখন খিলঞ্জীয়া বসতি প্ৰধান ঠাই, ঐতিহাসিক ঠাই। আৰু ইয়াত মিয়াই মাটি কিনি মিয়াই মিয়াগাঁও বনোৱাৰ যিটো ব্লুপ্ৰিণ্ট ৰচনা কৰিছে, জাতীয় সংগ্ৰামে না অসমে সেইটো কেতিয়াও হ'বলৈ নিদিয়ে। আমি বিগত সময়ছোৱাত যিবিলাক কথা কৈ আহিছিলোঁ, সেই কথাবিলাক এতিয়া আখৰে আখৰে ফলিয়াইছে। আজি বৰপেটাৰ পৰা মিয়া আহি আধাৰ কাৰ্ড জালিয়াতি কৰি ইয়াত তেওঁলোকে মাটি কিনিছে। এইটো সমগ্ৰ অসমীয়া জাতিটোৰ ওপৰত এক ভয়ংকৰ আক্ৰমণ। মিয়াৰ লক্ষ্য উদ্দেশ্য হৈছে নামনিৰ পিছত তেওঁলোকে সমগ্ৰ উজনি অসমত আগ্ৰাসন চলাই অসমখনক বাংলাদেশৰ লগত চামিল কৰা আৰু অসমখনক এখন ইছলামিক ৰাষ্ট্ৰলৈ ৰূপান্তৰিত কৰা। আৰু সেইকাৰণে তেওঁলোকে কাম কৰি আছে। আমি অসমখন বাংলাদেশ পাকিস্তান হ'বলৈ দিব নোৱাৰো। শিৱসাগৰ জিলাখনৰ আমি পৰিৱেশ বিনষ্ট হ'বলৈ দিব নোৱাৰো। আজি নামনিত মিয়াই কি কৰিছে? আজি নামনিত মিয়াই খিলঞ্জীয়া মানুহক মাৰিছে, পিটিছে, খিলঞ্জীয়া মানুহৰ বাই ভনীক ধৰ্ষণ কৰি হত্যা কৰিছে, খিলঞ্জীয়া মানুহৰ মাটি বাৰী সম্পত্তি সকলো কাঢ়ি লৈছে, নামঘৰৰ মাটি সত্ৰৰ মাটি বেদখল কৰিছে। আৰু তেওঁলোকৰ যে চুৰ ডকাইত দগাবাজ, আপোনাৰ ড্ৰাগছ মাফিয়া, হত্যাকাৰী, ধৰ্ষণকাৰী সকলো মিয়া। কিন্তু কেৱল চাবলৈ গ'লে উজনি অসমখন বাচি আছে, শিৱসাগৰ জিলা বাচি আছে। আৰু যদি শিৱসাগৰত যদি এই ধৰণে মিয়া আগ্ৰাসন কৰিবলৈ হয়, অসম হৈ নাথাকে, শিৱসাগৰ কিন্তু শিৱসাগৰ হৈ নাথাকে। গতিকে এই আগ্ৰাসন আমি ৰোধ কৰিব লাগিব। আজি জাতীয় সংগ্ৰামে অসমৰ শিৱসাগৰ জিলা সমিতি আৰু কেন্দ্ৰীয় সমিতি আজি আমি ঐতিহাসিক পোৱামৰা সত্ৰ আমি সমীপলৈ আহিছো। আৰু স্পষ্টকৈ এটা কথা এই মুহূৰ্তত আমি ইয়াৰ পৰা ক'ব দিব বিচাৰিছো, কোনো কাৰণতে শিৱসাগৰক মিয়া ৰাজ্য বনাবলৈ নিদো। কোনো কাৰণতে শিৱসাগৰক কেতিয়াও মিয়া ৰাজ্য বনাবলৈ নিদো। ইয়াত আমি বাধা দিম। আমি জাতীয় সংগ্ৰামী আনা অসমে ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিম। আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি অসমৰ মুখ্যমন্ত্ৰী মহোদয়লৈ অনুৰোধ জনাইছো, এই ডিমৌ সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁই ডাঙৰলৈ অনুৰোধ জনাইছো, শিৱসাগৰ জিলা আয়ুক্ত মহোদয়লৈ অনুৰোধ জনাইছো, শিৱসাগৰ জিলাৰ চক্ৰ বিষয়া মহোদয়লৈ অনুৰোধ জনাইছো, অতি শীঘ্ৰেই গোটেই বিষয়টোৰ ওপৰত এক ব্যৱস্থা গ্ৰহণ কৰক। অন্যথা জাতীয় সংগ্ৰামী অসমে পৰৱৰ্তী সময়ত কিন্তু গণতান্ত্ৰিক মাধ্যমে প্ৰতিবাদী কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ব। স্পষ্ট কথা। আমি গোটেই ঘটনাটোৰ সন্দৰ্ভত যেতিয়া তথ্য আহৰণ কৰিব বিচাৰিছিলো, আমি গম পাইছো যে চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ দুজনমান চৰকাৰী কৰ্মচাৰী এই ঘটনাটোৰ লগত জড়িত হৈ আছে। তেওঁলোকে মিয়াক মাটি দিয়াৰ ক্ষেত্ৰত আৰু মাটি পতাৰ কৰাৰ ক্ষেত্ৰত তেওঁলোকে কিন্তু সহযোগিতা আগবঢ়াইছে। গতিকে আমি পৰৱৰ্তী সময়ত এইসকল চৰকাৰী বিষয়াৰ বিৰুদ্ধেও জাতীয় সংগ্ৰামী অসমে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ব। অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাম।